আজি হৈছে দেওবাৰ, সেই গতিকে ভাবিলোঁ আজি কিবা এটা স্পেচিয়েল খোৱা যাওক। সেইকাৰণে এয়া হাজবেণ্ডক দেখিছেনে, এয়া ভেদাইলতা পাত ছিঙিবলৈ আৰম্ভ কৰিছে। কথামতে কাম। আৰু সেয়া আজি তাৰমানে ভাবিছোঁ দুপৰীয়া সাজত আমি ভেদাইলতাৰ মাছৰ জোল খাম বুলি। আৰু ভেদাইলতা খোৱাটো আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰিতা আমি সকলোৱে জানো, নহয় জানো? আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আজি মই এনেকুৱা কেইটামান গুণৰ কথা ক'ম ভেদাইলতাৰ, কিয়নো ইয়াৰ বেনিফিটসমূহৰ বিষয়ে যেতিয়া আপোনালোকে জানিব তেতিয়া ইয়াক মাজে মাজে খোৱাৰ আপোনালোকে চেষ্টা কৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। খবৰ আপোনালোকৰ, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু মই হিমাদ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু আপোনালোকে সেয়া দেখিলে, এয়া দেখিছেনে মোৰ হাজবেণ্ডে ভেদাইলতা পাত ছিঙি আছে। কাৰণ আজি দুপৰীয়া সাজত আমি ভেদাইলতা খাম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে চাব বুলি আশা কৰিছোঁ। আৰু বহুত দিন হ'ল মই ভিডিঅ' দিয়া নাই, সেই গতিকে ভাবিলোঁ আজি এটা ব্লগ ষ্টাৰ্ট কৰোঁ। আৰু কাৰণ হাজবেণ্ডটো আজি ঘৰতে আছে, সেই গতিকে মই ভাবিছোঁ ব্লগটো আৰম্ভ কৰোঁ। গতিকে ইণ্ট্ৰ'টো লৈ ল'লোঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে কেনেকুৱা কি হয়। আৰু ইমান গৰম পৰিছে এতিয়াতে। আৰু মই আছোঁ এতিয়া এয়া বাৰীৰ পাছফালে। আৰু আপোনালোকক পুখুৰী দেখুৱাওঁ ৰ'ব, আমাৰ পুখুৰীটো দেখুৱাওঁ। পানী শুকাই কিমান মানে তল পাইছেগৈ পানী। আৰু এয়া এফালে আহি পেলাই মই মাছখিনিও ভাজি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত মই ভেদাইলতা পাতখিনি ধুনীয়াকৈ ধুই চাফা কৰি পেলাই পিচি ল'লোঁ ভালদৰে। তাৰপিছত এয়া মই এতিয়া বনোৱা আৰম্ভ কৰিম। আৰু ভেদাইলতা জোলকণটো সকলোৱে বনাবলৈ জানেই, আৰু বৰ এটা বিশেষ মই কৈ নাথাকোঁ, একদম চিম্পুলকৈ বনাম। এই ভেদাইলতা জোলকণৰ ইমান উপকাৰিতা আছে যে মই আপোনালোকক এই ভিডিঅ'টোত কৈ শেষ কৰিব নোৱাৰোঁ। তথাপিও তাৰে কেইটামান মই উপকাৰিতাসমূহৰ বিষয়ে আপোনালোকক কৈ দিছোঁ। যেনে ধৰক বাত বিষৰ বাবেও এই ভেদাইলতাৰ জোলকণ বিৰাটেই ভাল হয়। লগতে যিসকলৰ আছে বা বাত বিষ নহ'বও পাৰে, জইণ্টৰ যিকোনো বিষ আছে তেওঁলোকৰ বাবেও এই ভেদাইলতা জোলকণ বিৰাটেই ভাল হয়। আৰু তাৰোপৰিও আমাৰ যেতিয়া জ্বৰ, পানী লগা এইবোৰ হয়, সেইবোৰ ক্ষেত্ৰতো ভেদাইলতাই আমাক সহায় কৰে সোনকালে ভাল হোৱাত। আৰু যেনে ধৰক মহিলাসকলৰ প্ৰায়ে দেখা দিয়া এটা সমস্যা, যিটো হৈছে নাৰ্ভৰ সমস্যা। এই সমস্যাটোতো ছাপোৰ্ট দিয়ে ভেদাইলতা জোলে বহুগুণে। আৰু অকল ভেদাইলতাৰ জোলকণ খোৱাৰ বাবেই নহয়, প্ৰকৃততে ইয়াক সানিবও পৰা যায়। এতিয়া অলপ আগত যে ক'লোঁ মই, যেনে ধৰক আপোনালোকৰ গা বিষ বা জইণ্টৰ বিষ এনেকুৱাবিলাক যিখিনি অংশত আপোনালোকৰ সমস্যা, সেইখিনি জেগাত আপোনালোকে সানিবও পাৰে। কেনেধৰণে সানিব, ইয়াক ধুনীয়াকৈ পিচি পেলাই তেলৰ লগত মিক্স কৰি পেলাই লেপ দি পেলাই যিখিনি জেগাত সমস্যা হয়, যিখিনি জেগাত আপোনালোকৰ বিষ হয়, সেইখিনি জেগাত এনেকৈ ধুনীয়াকৈ বান্ধি পেলাই ৰাখিবও পাৰে। আৰু এনেদৰে আপোনালোকে লেপন বনাই পেলাই যিখিনি জেগাত বিষ হয়, যিখিনি জেগা ফুলি যায়, সেইখিনি জেগাত আপোনালোকে এনেদৰে লগাব পাৰে। আৰু যেতিয়া আমি অকস্মাত কেতিয়াবা মুচুকা খাওঁ বা ভৰিখনত দুখ পাওঁ, তেতিয়া ইমিডিয়েটলি আমি এনেদৰে ভেদাইলতা পেষ্ট কৰি পেলাই লেপন কৰি তেলৰ লগত মিক্স কৰি পেলাই তাতে লগাই দিব লাগে। আৰু এনেদৰে কৰিলে সোনকালে আমি বিষটোৰ পৰা ৰেহাই পাব পাৰোঁ। আৰু যিসকলৰ সঘনে পেটৰ অসুখ হৈ থাকে, পেটৰ বিষ হয় বা পেটটো ফুলি থাকে, তেনেকুৱা লোকসকলেও এই ভেদাইলতাৰ জোল খালে সোনকালে পেটৰ অসুখৰ পৰা হাত সাৰিব পাৰে। গতিকে ভেদাইলতাৰ বহুতখিনি বেনিফিটছ আছে আমাৰ শৰীৰৰ কাৰণে। গতিকে আমি ইয়াক খাব লাগে। এতিয়া হয়তো বহুতে ভাবিব পাৰে যে মই ডক্তৰ হৈছোঁ বা ডক্তৰৰ নিচিনাকৈ মই ভিডিঅ' বনাই পেলাই এনেকৈ দিছোঁ, কিন্তু তেনেকুৱা একো কথা নহয়। ময়ো প্ৰথমতে জনা নাছিলোঁ। আৰু আমি সাধাৰণতেতো জানো যে ভেদাইলতা আমাৰ পেটৰ কাৰণে বহুত ভাল হয়, কাৰণ আৰু ইমান যে বিষতো ভাল বা এনেকুৱাখিনিও বেনিফিটছ আছে ভেদাইলতাৰ, ইমানখিনি মই জনা নাছিলোঁ। কিন্তু ইউটিউবত মই এজন ডক্তৰৰ এটা ভিডিঅ' চাইছিলোঁ, সেই ভিডিঅ'টোৰ পৰাই মই এইখিনি কথা গম পাইছোঁ। সেই গতিকে ভাবিলোঁ আপোনালোকৰ লগতো কথাখিনি শ্বেয়াৰ কৰি দিওঁ। আৰু এয়া ধুনীয়াকৈ এতিয়া তৰকাৰীখিনি উতলিবলৈ ধৰিছে। এইটো সময়তে মই এয়া মাছখিনি ইয়াতে দি দিলোঁ। তাৰপিছত এয়া বাছ অলপ টাইম আৰু এনেকৈ উতলিবলৈ দিম। তাৰপিছত আমাৰ এয়া ভেদাইলতাৰ মাছৰ জোল ৰেডি হৈ যাব। চিম্পুলকৈ বনাইছোঁ, সেয়াই আৰু এয়া শেষত আমি এনেকৈ ভাত খাবলৈ বহিলোঁ সকলোৱে। আৰু আমাৰ দেহাক সুধিলোঁ কেনেকুৱা হৈছে, তাই কৈছে বিৰাটেই টেষ্টি হৈছে বুলি। আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে অকণমান হ'লেও ভিডিঅ'টো উপকৃত হৈছে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি যাব নাপাহৰিব। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলত ভিডিঅ' চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ